নমস্কাৰ, গুড মৰ্ণিং। আহি পেলাই জাফনাৰ পৰা পাৰ হৈ প্ৰায় 30-40 কিলোমিটাৰ পাৰ হৈ জাফনাৰ পৰা প্ৰায় এভাগ মন্দিৰত থাকিলোহি। আৰু মন্দিৰভাগ থাকিবলৈ এনেকুৱা ধৰণে সুবিধা পালোঁ, মানে মন্দিৰত থাকিবলৈ যিহেতু ইয়াত পুলিচসকলে নিদিয়ে, ছেফটি নাই বুলি কয়। চ' মন্দিৰভাগ এনেকুৱা ধৰণৰ এভাগ মন্দিৰত থাকিলোহি, যিভাগ মন্দিৰ গণেশ বাবাৰ মন্দিৰ। চ' মন্দিৰভাগৰ পৰিৱেশটো চাই নেকি এবাৰ? চ' মন্দিৰৰ পৰিৱেশ এইটো। এজন আংকল হাই টি য়েছ অ'কে। চ' মন্দিৰভাগ এইভাগ, কি ধুনীয়া মন্দিৰ চাওক, মন্দিৰভাগৰ নিৰ্মাণ। আৰু এইটো গণেশ বাবাৰ মন্দিৰ। আৰু ইয়াৰ ঘৰবিলাক এনেকুৱা ধৰণৰ, টেণ্টটো এইখিনিতে লগালোঁ, ঘৰবোৰ এনেকুৱা ধৰণৰ। ইয়াত কোনো মানুহ থকা ঘৰ নহয়, মানে ইয়াত এই মন্দিৰৰ কিছুমান চাহ বনোৱা। আৰু মন্দিৰৰ বাহিৰতো এনেকুৱা ধৰণৰ, ভিতৰতো বন্ধ আছে। চ' এইটো বাহিৰ। এইভাগ মন্দিৰ, সেইটো এইভাগ লক্ষীমাৰ মন্দিৰ, আৰু এইভাগ গণেশ বাবাৰ মন্দিৰ। চ' এইটো মন্দিৰ হয়, জয় গণেশ। চ' এইভাগ মন্দিৰৰ বেল, আৰু এটা সৰু এটা ধুনীয়া এটা পৰিৱেশ। এইটো ঘৰ, মানে ঘৰবিলাক শ্ৰীলংকাৰ ঘৰবিলাক চব এনেকুৱা ধৰণৰ। ভাবি পেলাই আচৰিত লাগে যে মই আহি পেলাই শ্ৰীলংকাতো এনেকুৱা ধৰণে মন্দিৰত আছোঁহি। চ' বহুত বেছি নিজকে প্ৰাউড ফিল কৰোঁ, কাৰণ যিডোখৰ জেগাত না আমাৰ কথা বুজি পায়, না আমাৰ ভাষা বুজি পায়, কেনেকুৱা ধৰণে মই বুজাবলগীয়া হৈছে, কেনেকুৱা ধৰণে সিহঁতক বুজাবলগীয়া বুজি নাপাওঁ, কিন্তু হ'লেও থাকিছোঁহি। চ' ইয়াৰ এক্সপিৰিয়েঞ্চ বহুতেই বেছি ধুনীয়া, কাৰণ মানুহৰ লগত কথা পতা, মানুহক বুজোৱা কিছুমান কথা বহুত দেৰি লাগে। এটা কথা বুজাওঁতে বহুত বেছি ধুনীয়া এক্সপিৰিয়েঞ্চ এটা লৈ আছোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব এটা কৰি দিব। জয় আই অসম, জয় জুবিন দাস, শ্ৰীলংকাৰ পৰা। থেংক ইউ।